আপোনালোকে যদি কিবা কাৰণত ভাবিছে যে জুবিন গাৰ্গক সাধাৰণ মানুহে পাহৰি পেলাব, তেতিয়াহ'লে কম আপোনালোক মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। আৰু যদি আপোনালোকে ভাবিছে জুবিন গাৰ্গ নেখেই হওক বা জুবিন গাৰ্গৰ অনুগত অনুগামী ঘনিষ্ঠসকলকেই হওক টকা দি মেনেজ কৰি বিষয়টো তল কৰিব পাৰিব, তেতিয়াহ'লে আকৌ কৈছোঁ আপোনালোকৰ দৰে মূৰ্খ আৰু এই অসমত নাই। কাৰণ নিৰ্বাচনৰ পূৰ্বে যদি জুবিন গাৰ্গৰ ন্যায় প্ৰদান নকৰে, তেতিয়াহ'লে মোৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে 10,000 টকা দলিয়াই ওলাই আহিব জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত। জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত মাত মাতি দিছপুৰ কঁপাই তুলিব। নাভাবিব 10,000 টকাৰে জুবিনৰ আৱেগক আপোনালোকে ঢাকি ৰাখিব পাৰিব। নেখক টকা দিছে, নেখৰ মানুহখিনিৰ লগত আপোনালোকে হয়তো সম্পৰ্ক ৰাখিছে, কিন্তু অসমৰ লাখ লাখ জুবিন অনুৰাগী যিয়ে এতিয়াও বুকুত চপৰিয়াই চপৰিয়াই হাহাকাৰ কৰি উঠে এই ভোগালী বিহুত প্ৰতি মুহূৰ্তে মুহূৰ্তে যাৰ কথা অনুভৱ কৰে, সেইসকল মানুহক এনেকৈ মূৰ্খ সজাব নোৱাৰিব। ক'ৰ পৰা ক'লৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ বিষয়টো। হয়তো আপোনালোকে এনেকুৱা এটা সুযোগ লৈছে, মানুহবিলাকে ক'বলৈ এতিয়া বন্ধ কৰিছে। সামাজিক মাধ্যমত বৰ বিশেষ চৰ্চা নাই জুবিন গাৰ্গৰ ন্যায়ক কেন্দ্ৰ কৰি, সেইকাৰণে ভাবিছে জুবিন গাৰ্গৰ অধ্যায়টো ইমানতে শেষ হৈছে। নহয়, এই অধ্যায়টো কোনো কাৰণত শেষ হ'ব নোৱাৰে যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে দৃষ্টান্তমূলক শাস্তি নাপায়, যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে ৰাইজে আশা কৰা ধৰণে শাস্তি নাপায়, তেতিয়ালৈকে জুবিন গাৰ্গক কোনেও নাপাহৰে। জুবিনৰ ন্যায় সম্পৰ্কে কোনেও অন্য ফালে নাযায়। হয়তো ভাবিছে বিশিষ্ট ব্যক্তিসকল মনে মনে থাকিল, গায়ক গায়িকাসকলে গানক লৈ ব্যস্ত থাকিল, বহাগৰ আগে আগে বচা বচা কিছুমান গায়ক গায়িকাক অনুদান দি দিলে হৈ গ'ল, চৰকাৰী অনুষ্ঠানলৈ মাতিলে হৈ গ'ল। যদি ভাবিছে তেনেকৈ, সেয়া আপোনালোকৰ মূৰ্খামি। কাৰণ লাখ লাখ জনতাৰ বুকুৰ পৰা জুবিন গাৰ্গ নোহোৱা হৈ যাব নোৱাৰে। জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীসকলক এৰি নিদিয়ে। জনতাৰ ভিয়াৰ আমঠু এটা শক্তিশালী কণ্ঠ জুবিন গাৰ্গক হত্যা কৰা বা হত্যাৰ অভিযোগত অভিযুক্তসকলে এতিয়া উকিল লৈছে, দামী দামী উকিল। এই যে বহুতে কৈ আছে কোন দোষী কোন নিৰ্দোষী, ওকালতি যে কৰি আছে, এই যে কৈ থকা হৈছে অমৃত প্ৰভা নিৰ্দোষী, আপোনাৰ দিগন্ত ভাৰতীৰ পত্নীও ওকালতি কৰিছে অমৃত প্ৰভা নিৰ্দোষী। একাংশ সমাজৰ তথাকথিত বিশিষ্ট বুলি ভবা লোকে ওকালতি কৰি আছে অমৃত প্ৰভা নিৰ্দোষী। আমি কৈছোঁ কেনেকৈ নিৰ্দোষী, আটাইতকৈ দোষী তেওঁ। এইকাৰণে তেওঁ বাকীবিলাকে সাগৰত সাঁতুৰি আছিল। হয়তো সাঁতুৰি থকাৰ বাবে জুবিন গাৰ্গৰ অৱস্থাটো কি হৈছিল চকুত পৰা নাছিল। ধৰি ল'লোঁ, যদিও এওঁলোকে পৰিকল্পিতভাৱে গোটেই কামবোৰ কৰিছে, ধৰি ল'লোঁ, কিন্তু এওঁতো কেমেৰাৰে ফটো উঠাই আছিল, মোবাইলেৰে ৰেকৰ্ডিং কৰি আছিল, এওঁতো চকুৰ এটা জুবিনৰ ওপৰতে নিবদ্ধ হৈ আছিল। আমি যেনেকৈ দেখিছোঁ জুবিন গাৰ্গক ভিডিঅ'ত, তেনেকৈ তেওঁ দেখিছে, তাতকৈ বেছি ভালকৈ দেখিছে। তাৰপিছত তেওঁ কি সচেতন নহ'ল? এই গোটেই কাৰবাৰটো যদি চোৱা হয়, মেইন মানুহ এই মহিলাগৰাকী আৰু নেপথ্যত আছে গোটেইবিলাক। আৰু যে ৭৫ মিনিট যে পেলাই থৈ দিয়া হৈছে, সেই ৭৫ মিনিটত তেওঁলোকে পৰিকল্পনা যুগুত কৰিছিল কি কৰা হ'ব, কেনেকৈ গোটেই বিষয়টোক অন্য ৰূপ দিয়া হ'ব, অন্যফালে নিয়া হ'ব, কাৰ কি ভূমিকা হ'ব, কোনে কোনে সহযোগ কৰিব, গোটেই কথাবোৰ আলোচনা কৰা হৈছিল সেই ৭৫ মিনিটত। গতিকে এই কথাবোৰ লক্ষ্য কৰক। আৰু হয়তো সেই ৭৫ মিনিটৰ পৰিকল্পনা মতে প্ৰাগ চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণক এই অমৃত প্ৰভাই ভিডিঅ'ৰ ক্লিপবোৰ দিছিল। আৰু সঞ্জীৱ নাৰায়ণে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টো বাতৰিযোগে ঘোষণা কৰিছিল যে তাত স্কুবা ড্ৰাইভিঙত তেওঁৰ মৃত্যু হৈছিল। বিষয়বোৰতো তাৰপিছত কি হ'ল প্ৰত্যেকেই জানে। গতিকে এই গোটেই কাৰবাৰটো এনেই এৰি দিয়া নহ'ব, এৰি নিদিয়ে, অসমৰ ৰাইজে এৰি নিদিয়ে। আপোনালোকে যিমানেই মেনেজ কৰিবলৈ চেষ্টা নকৰক, যাকেই মেনেজ কৰিবলৈ চেষ্টা নকৰক, অসমৰ লাখ লাখ জুবিন অনুৰাগীক মেনেজ কৰিব নোৱাৰে। যদি নিৰ্বাচনৰ আগত জনতাই বিচাৰি থকা ন্যায় নাপায়, তেতিয়াহ'লে নিৰ্বাচনৰ আগত আপোনালোকৰ সকলো প্ৰলোভনক ভৰিৰে গচকি মোহাৰি আপোনালোকে দিয়া আঁচনিবোৰ দলিয়াই জুবিনৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব। তেতিয়া আপোনালোকৰ হাতত কৰিবলৈ একোৱেই নাথাকিব। আমি আজিয়েই ক'লোঁ। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মন কৰক। আমি জুবিন গাৰ্গক নাপাহৰোঁ, যিয়েই নাহক, যিয়েই নকৰক, প্ৰতিটো দিনেই জুবিন গাৰ্গৰ কথা পাতিম, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ শাস্তিৰ দাবী তুলিম। আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কাংক্ষিত শাস্তি নাপায়, তেতিয়ালৈকে আমি এনেকৈ কৈ যাম। কাৰণ জুবিন গাৰ্গে বহুত মানুহৰ মুখা খুলি থৈ গ'ল।
বহুত সাহিত্যিক সাংবাদিকৰ মুখা লাজ লগাকৈ খুলি থৈ গ'ল কেৱল আমি তেওঁলোকক এতিয়া ধিক্কাৰ দিব লাগে আৰু এইসকল ব্যক্তি আজীৱন অসমীয়া সমাজখনত ঘৃণিত হৈ থাকিব আজি যোৱাকালি তাৰ আগদিনাৰ পৰাই ছ'চিয়েল মিডিয়াত অসমৰ সমাজ জীৱনত অসমৰ সকলো একাংশ সংবাদ মাধ্যমত দেখিছো কেৱল এটাই নাম সেইটো হৈছে ৰেজাউল কৰিম চৰকাৰ আৰু তেখেত হৈছে আমছুৰ প্ৰাক্তন সভাপতি বৰ্তমান কংগ্ৰেছী তেখেতে কংগ্ৰেছ দলত যোগদান কৰাৰ দিনাৰ এটা বক্তব্যৰ পাছত সমগ্ৰ অসমত তোলপাৰ সৃষ্টি হৈছে আৰু তেখেতৰ বক্তব্যৰ এটা মাত্ৰ অংশক লৈ পেলাই একাংশৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে একাংশই কৈছে যে তেখেতে ভুল বক্তব্য দিছে আৰু নিশ্চিতভাৱে কওঁ যে আমাৰ স্বাভিমানৰ শিৱসাগৰখনক যদি কোনোবাই ধুবুৰীৰ লগত তুলনা কৰে ধুবুৰীৰ জনগাঁথনিৰ লগত বা ধুবুৰী সমাজ জীৱনৰ লগত যদি তুলনা কৰে নিশ্চিতভাৱে আমাৰ কাৰণ আমি জন্মগত ঐতিহাসিক শিৱসাগৰীয়া হয় আমি সকলো কাৰণ গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ মাজুলী গোটেইখিনি এখন জিলাই আছিলে শিৱসাগৰ কিন্তু এই মুহূৰ্তত এটা বিশেষ ক'বলগীয়া কথা যে ৰেজাউল কৰিম চৰকাৰৰ যেটো মন্তব্য আছিলে মন্তব্যটোৰ পাছতেই কংগ্ৰেছ দলৰ মাজৰ ভিতৰৰ যিখিনি কথা বহিঃপ্ৰকাশ হৈছে ভিতৰৰ যি অন্তৰৰ কথাবিলাক এজন এজনকৈ প্ৰত্যেকৰ মনৰ পৰা কথা ওলাইছে তাৰ পৰা মোৰ এটা কথা মনত পৰিছে এটা কথা মনলৈ আহে অনুভৱ হয় যে মাতিলে যুদ্ধলৈও যাবা আৰু নেমাতিলে ভোজলৈও নাযাবা এই কথাষাৰ কিন্তু আজি বাৰম্বাৰ মনত উপলব্ধি হৈছে মই আকৌ এবাৰ কৈছো যে মাতিলে যুদ্ধলৈও যাবা আৰু নেমাতিলে ভোজলৈও আচলতে নাযাবা কাৰণ যি কংগ্ৰেছ দলে সদায় অসমৰ সংখ্যালঘু সমাজক লাঞ্ছিত বঞ্চিত কৰিলে যি কংগ্ৰেছ দলৰ চৰকাৰ থকা অৱস্থাতে অসমৰ সংখ্যালঘু নিধন হল নেলিৰ এখন নদীৰ পানীৰ ৰং ৰঙা হৈ গৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনতেই আৰু আমাৰ নেতাসকলক দেখা যায় যিসকলে সংখ্যালঘু নেতা বুলি সদায় জহাই থাকে সেই নেতাসকলে দেখা যায় যেতিয়া নিজৰ ছাত্ৰ জীৱনৰ অন্ত পৰে ৰাজনৈতিক জীৱন আৰম্ভ কৰে গৰিষ্ঠ সংখ্যকে গৈ পেলাই সেই কংগ্ৰেছ দলতে জাপ মাৰি পৰে যিটো কোৱা আমাৰ কাৰণে সকলোতকৈ বেছি মাৰাত্মক আজি বড়ো নেতাসকলেতো সদায় ইউপিপিএল বা আজি বিপিএফৰ কথা কয় তেওঁলোকে সদায় ছাত্ৰ সংগঠন শেষ কৰাৰ পিছতে নাই বিপিএফত যোগদান কৰিব নাই ইউপিপিএলত যোগদান কৰিব তেওঁলোকক যদি কোনোবাই কয় যে তেওঁ গুৰামী বড়ো ৰাজনৈতিক দলত যোগদান কৰিছে তেওঁলোকে কিন্তু এইবিলাক কেয়াৰ নকৰে কিন্তু আমাৰ নেতাবিলাকক দেখা যায় কেৱল কংগ্ৰেছে এনে কি টোপোলা দি থৈছে কংগ্ৰেছে এনে কি আমাৰ বাপ দাদাক কিবা দি থৈছে নেজানো কিন্তু আমাৰ নেতাসকলে দেখা যায় যে কংগ্ৰেছত যোগদান কৰিবৰ কাৰণে তৈলমৰ্দন কৰি থাকে মই এটা কথা কওঁ ইতিহাসত তৈলমৰ্দনকাৰী কেতিয়াও স্থান নাই যি কেতিয়াও কম্প্ৰমাইজ নকৰে যি কেতিয়াও কোনোদিনে কেৱল নিজৰ চিন্তা নকৰে যি সদায় চিন্তা কৰে যে যি মোৰ জাতিক গাদ্দাৰী কৰিছে সেইসকলক কেতিয়াও মই স্থান নিদিওঁ তেওঁ কিন্তু কৰবাত নহয় কৰবাত বেকা বেকি বাটেৰে গৈ পেলাই কাইটিয়া বাটেৰে গৈ পেলাই হলেও এদিন জিলিকি উঠে সেই কথাটো কিন্তু আমি প্ৰত্যেকে মনত ৰখাৰ প্ৰয়োজন আজি কংগ্ৰেছ দলত ৰেজাউল কৰিম চৰকাৰে যোগদান কৰাৰ পিছত তেওঁ বক্তব্যৰ তেওঁ হয়তো কিবা এটা সঠিক দিশতে কৈছিলে বৰ অসম গঢ়াৰ কথা কৈছিলে কিন্তু সেই বক্তব্যটো কৰবাত নহয় কৰবাত তেওঁ এষ্টাব্লিছ কৰোতে ভুল হৈছে সেইটো আমি প্ৰত্যেকে স্বীকাৰ কৰিব লাগিব কিন্তু তাৰ পাছত কংগ্ৰেছৰ এজন বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই যিখিনি কথা কৈছে তেওঁ কেৱল ৰেজাউল কৰিম চৰকাৰক টাৰ্গেট কৰি কোৱা নাই সমগ্ৰ সংখ্যালঘু সমাজক টাৰ্গেট কৰি কৈছে আৰু তেওঁ এই কথাটো বুজাই দিছে যে অসমৰ মুছলমানক কংগ্ৰেছ দলে যিমান লাঞ্ছিত বঞ্চিত কৰি থাকো কংগ্ৰেছ দলৰ চৰকাৰ থাকোতে একো নিদিলো যদিও কিন্তু অসমৰ মুছলমান কংগ্ৰেছৰ ওচৰত সদায় সহজলভ্য সেই কথাটো দেৱব্ৰত শইকীয়াই প্ৰমাণ কৰি দিছে আজি যদি চাহ জনগোষ্ঠীয় নেতা এটাই কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত কিবা তেওঁৰ মুখৰ পৰা স্লিপ হৈ পেলাই যদি ভুল বক্তব্য গ'ল হয় দেৱব্ৰত শইকীয়াৰ দম আছিলে নেকি তেওঁৰ বিৰুদ্ধে ক'বলৈ আজি যদি বড়ো জনগোষ্ঠীয় নেতা এটাই যদি কংগ্ৰেছ দলত যোগদান কৰাৰ পিছত তেওঁৰ মুখৰ পৰা যদি কিবা ভুল বক্তব্য ওলাই যায় তেতিয়া দেৱব্ৰত শইকীয়াৰ কলিজাত দম আছে নেকি তেওঁৰ বিৰুদ্ধে ক'বলৈ তেওঁৰ বিৰুদ্ধে ক'বলৈ যে আমুক বড়োৰ বোলে কি এনে আছে তেওঁ কিমান কংগ্ৰেছে পাত্তা দিব লাগে বুলি তেনেকুৱা ক'বলৈ তেওঁৰ দম হ'ব নেকি কিন্তু নহয় আজি তেওঁ ৰেজাউল কৰিম চৰকাৰক ক'বলৈ এইটো কাৰণে দম হৈছে যে আমি কেৱল কংগ্ৰেছৰ ওচৰত প্ৰিয়মান আৰু কংগ্ৰেছৰ ওচৰত সদায় আমি আঁঠু কাঢ়ি দিওঁ মই নাজানো কংগ্ৰেছে আমাক কি দিছে
আমি প্ৰত্যেকে জানো কংগ্ৰেছে আমাক ডি ভোটাৰৰ সমস্যাটো দি গৈছে আমি প্ৰত্যেকে জানো কংগ্ৰেছে আমাক নেলি হত্যাকাণ্ডৰ ইতিহাস জনাই থৈ গৈছে আমি প্ৰত্যেকে জানো কংগ্ৰেছে বিটিএডি হিংসাৰ কথা আমাক জনাই থৈ গৈছে আমি প্ৰত্যেকে জানো পাইলট প্ৰজেক্ট কংগ্ৰেছে সম্পূৰ্ণ কৰি থৈ যোৱা নাই এই গোটেইখিনি কথা আমি প্ৰত্যেকে জানো তাৰ পাছতো এনেকে আমি সপোন দেখিব লাগে যে কংগ্ৰেছ দলৰ চৰকাৰ বনাম অনাগত দিনত এনেকে সপোন দেখিব লাগে আমি এটা কথা মনত ৰাখিব আমি উঠি অহা প্ৰজন্মই সকলো একত্ৰিত হৈ পেলাই এই যি কংগ্ৰেছ দলে যেনেকে আগত সকলোৱে কয় যে আলি কুলি কংগ্ৰেছৰ পকেট বুক কিন্তু আজিকালি প্ৰত্যেকে কয় যে কুলি জ্ঞানী হল কুলি কংগ্ৰেছৰ পকেট বুক নহয় এতিয়া কেৱল অজ্ঞানী হৈ আছে কেৱল আলি হেলোক সহজলভ্য কংগ্ৰেছৰ দুৱাৰত সেইকাৰণে প্ৰত্যেকে সময় থাকোতে বুজি উঠাৰ প্ৰয়োজন আৰু আজি ৰেজাউল কৰিম চৰকাৰক যিখিনি কংগ্ৰেছ দলৰ ভিতৰ চৰাৰ পৰা যিখিনি তেওঁক ইমান বেয়া ভাষাৰে কৈছে ইমান তেওঁক লাঞ্ছিত বঞ্চিত কৰিছে যি সংখ্যালঘু সমাজক প্ৰতিনিধিত্ব কৰে যি সংখ্যালঘু সমাজৰ বৰ্তমান দিনত সকলোতকৈ বেছি মুৰব্বী বুলি তেখেতক ক'ব লাগিব আজি সেইজনক যি কংগ্ৰেছ দলৰ নেতাসকলে যি তুচ্ছ তাচ্ছিল্য কৰিছে সেইকাৰণে সময় থাকোতে আমি সকলো একত্ৰিত হোৱাৰ প্ৰয়োজন আৰু এটা কথা আমি সংকল্প ল'ব লাগে যে 2026 চনত অসমৰ কোনো সংখ্যালঘু প্ৰধান সমষ্টিত যাতে কংগ্ৰেছ দলক আমি জয়ী হ'ব নিদো কেলে নিদো কংগ্ৰেছে ভাবি লৈছে যে অসমৰ আলী ৰহমান হুছেইন আমাৰ ওচৰত সহজলভ্য আমি কিবা দিও নিদো তেওঁলোকক লাগিলে অত্যাচাৰ কৰো কিবা কৰো তেওঁলোকে ভোটটো আমাক দিবই কাৰণ তেওঁলোকৰ মনত আমি ভৰাই থৈছো বিজেপি সাম্প্ৰদায়িক আমুক সাম্প্ৰদায়িক তামুক সাম্প্ৰদায়িক এআইডিএফ সাম্প্ৰদায়িক এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাব হ'ল সকলো ঐক্যবদ্ধ হ'ব লাগে আৰু অসমৰ সংখ্যালঘু সমাজ যে একত্ৰিত হৈ আছো আমি যে এতিয়া জ্ঞানী হৈছো অলপ এই কথাটো কিন্তু কংগ্ৰেছ দলক বুজাই দিয়াৰ সময় আহি পৰিছে জুবিন দা সঁচাকে ফিনিক্স পক্ষী হৈ গ'ল জুবিন দাই নিজকে মই ফিনিক্স পক্ষীৰ দৰে হ'ব বিচাৰো বুলি ক'ব খুজিছিল ফিনিক্স পক্ষী 500 বছৰ আৰু কিছুমান প্ৰবাদ মতে হাজাৰ হাজাৰ বছৰো জীয়াই থাকে যেতিয়া এটা জীৱনকাল শেষ হ'বৰ সময় হয় ফিনিক্স পক্ষীয়ে কি কৰে বহুত উচ্চতালৈ গুচি যায় যিবোৰ বস্তু সহজে জুই লাগে তেনে বস্তুৰে এটা বাঁহ প্ৰস্তুত কৰে আৰু বাঁহটোৰ ভিতৰত ফিনিক্স পক্ষীয়ে জুই লগাই সেই জুইত নিজে জাহ গুচি যায় নিজেই মৰি যায় সেই জুইৰ পৰা যেতিয়া জ্বলি মৰি যায় সেই জুইৰ যি ছাই সৃষ্টি হয় সেই ছাইৰ পৰা ফিনিক্স পক্ষীয়ে নিজক পুনৰ জন্ম দিয়ে জুবিন দাও ঠিক তেনেকুৱাই জুবিন দাই সেইবাবেই কৈছিল যে মই ফিনিক্সৰ দৰে হ'ম জুবিন পাপাক পাপা বুলি নকওঁ কাৰণ আপোনালোকে বুলি নহয় কিছুমান মানুহে কৈছে মোক জুবিন পাপা বুলি নকওঁ বা কিছুমানে কৈছে জুবিন বুলি নক'বা অকল পাপা ক'বা কিছুমানে কৈছে গাৰ্গ অপজিটটো আঁতৰাই দিবা চুট নকৰে ইহঁতক মই ক'ব খোজোঁ জুবিন পাপাই মোক অধিকাৰ দিছে পাপা বুলি মাতিবলৈ মোৰ নিজৰ ইচ্ছা দি মাতা নাই পাপা বুলি মাতিব মই আগত দাদা বুলি কৈছিলোঁ সেইকাৰণে কৈছোঁ আপোনালোকক যে ভিডিঅ'কেইটা ভালদৰে চাব ভালদৰে বুজিব তাৰপিছত কাৰোবাক কমেণ্ট দিব নহ'লে পটককৈ চাব পটককৈ কিবা এটা চিন্তা কৰিলে আৰু কমেণ্টটো লিখি দিলে তেনেকুৱা নকৰিব দেই কাৰণ তাত আপোনালোকৰ মন্তব্যটো বুজোৱা যায় আপোনালোকে কি ধৰণৰ মানুহ হয় গতিকে নিজে নিজৰ কেৰেক্টাৰটো ওলাই আহে যে মানুহৰ লগত কথা পাতিলেই ধৰা পৰি যায় কেনেকুৱা কেৰেক্টাৰ মানুহ হয় তো এই ছ'চিয়েল মিডিয়াটো এটা কনভাৰচেশ্যন প্লেচ হয় নিজে টাইপ কৰিব তাৰ থ্ৰুদি গম পাই যাব যে আপুনি সেনেকুৱা মন্তব্য ৰখা মানুহ হয় সেনেকুৱা চিন্তা চৰ্চা কৰা মানুহ হয় গতিকে যদি মোৰ ভিডিঅ' বা কিবা এটা দিওঁ আপোনালোকে যদি লাষ্টলৈকে নোচোৱাকৈ কমেণ্ট কৰে তাত আৰু কি বুলি ক'ম ভিডিঅ'ৰ উদ্দেশ্যটো বুজি নাপায় ভিডিঅ'ৰ কথাবোৰ বুজি নাপায় যদি কমেণ্ট কৰে আৰু কি ক'ম মই একো ৱৰ্ডছ নাইকিয়া হৈ যায় আপোনালোকৰ মনটো মোৰ দুখাব মন নাই আপোনালোকক বেয়াকৈও কোৱা নাই আপোনালোকক ৰিয়েলাইজ কৰিবৰ কাৰণে মই কৈছোঁ এইখিনি কথা যাতে অকল মই বুলি নহয় যোনে নহয় যাৰে ভিডিঅ' নহওক কিয়
চাই ল'ব আগতীয়াকৈ মানুহক জাজ কৰাৰ আগত মানুহক জানিব দৰকাৰ হয় য'তাই মতে জাজ কৰিব দৰকাৰ নাই কাৰণ আদালতত যেতিয়া মানুহক জাজ কৰা যায় বছৰ লাগে সব চাই মিলি সবখিনি কৰাৰ পিছতহে মানুহক জাজ কৰা যায় আপোনালোকৰতো এক ছেকেণ্ডো নালাগে ন মানুহক জাজ কৰিবলৈ গতিকে মোৰ এটাই অনুৰোধ আছে যে মই যিকোনো ব্লগটো আপোনালোকে যদি কমেণ্ট কৰিব ইচ্ছা আছে চাই ল'ব লাষ্টলৈকে জড়িত হৈ থাকিব তাৰপিছতে মোক কি বুজিছে কি বুজি পোৱা নাই কিবা কুৱেশ্যন থাকিলে কুৱেশ্যন সুধিব পাৰে মই আনচাৰ দিম আৰু যদি কিবা কুৱেশ্যন নাই কিবা ডাউট নাই বা বুজি পোৱা নাই তেনেহ'লে ন' কমেণ্টছ নিলিখিব সেইবুলি আপোনালোকৰ ওচৰত এটা অনুৰোধ থাকিল এইবুলি বেয়া নাপাব যদি মোৰ কথা শাৰীদি কিবা বেয়া পাইছোঁ মোক ক্ষমা কৰি দিব কাৰণ মই আপোনালোকৰ পৰা কিছুমানৰ পৰা বহুত সৰু কিছুমানৰ পৰা ডাঙৰো হ'ব পাৰে কিছুমানৰ সমানো হ'ব পাৰে তথাপিও মই চবকে ৰেচপেক্ট কৰোঁ আৰু চবকে মোৰ ফালৰ পৰা মৰম আৰু আপোনালোকৰ মৰমৰ কাৰণেও বহুত ধন্যবাদ গতিকে মই আজিৰ কাৰণে এইখিনিলৈকে কথাটো পাতিম আৰু অহা ব্লগত আমি লগ পাম ঠিক আছে বাই হিমন্ত বিশ্ব শৰ্মাৰ হাতত কোনো ডেভেলপমেণ্টৰ ৰিপৰ্ট কাৰ্ড নাই অভাৰব্ৰিজ মানে ডেভেলপমেণ্ট নহয় ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ ৰাস্তা বনোৱা মানে আমাৰ টেক্স লৈ আছে নহয় মানুহৰ ৰাস্তা বনাবই লাগিব ক'ৰবাত বিল্ডিং বনাইছে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই গম পাইছে নে গতিকে এই যে বিল্ডিং বা ব্ৰিজ বা ৰাস্তা বনিছে এইটো অকল ডেভেলপমেণ্ট নহয় কংগ্ৰেছৰ দিনত 80% বনাই থোৱা ৰাস্তা এতিয়া তেওঁলোকে বনাইছে গম পালে নে কংগ্ৰেছৰ দিনতে স্কুল কলেজ ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং মেডিকেল এইবিলাক কংগ্ৰেছৰ দিনতে বনাইছে ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ GMC কংগ্ৰেছৰ দিনত যদি বনাইছে এতিয়া হাৰ্ট আৰু নিউৰ তেওঁলোকৰ দিনত বনাইছে এইটো চৰকাৰৰ ডেভেলপমেণ্টৰ এটা কণ্টিনিউৱাছ প্ৰচেছ কিন্তু তেওঁলোকে হিন্দু মুছলমানৰ কথাটো কৈ বাকী যে গ্ৰাসে যে গোটেই অসমখন গেলিছে আজি আপোনাৰ ৰেড হল মাইনিঙত যে আপোনাৰ কিমানজন শ্ৰমিক যে মৃত্যু হৈছিলে এই কথাবিলাক তল পৰিলে নে নপৰিলে আজি তাৰিখত চুপাৰী চিণ্ডিকেট চলি আছে বাৰ্মা চুপাৰী ইয়াত আহিছে আমাৰ অসমৰ চুপাৰী ব্যৱসায় কৰা ল'ৰা ছোৱালীবিলাকৰ কি অৱস্থা হৈছে এই কথাবিলাক মানুহে চাইছেনে নাই গৰুৰ চিণ্ডিকেট যে চলাই আছে গোটেই বিজেপি উপায় চলাই আছে সিন্ডিকেট যে ইমান চলাই আছে সুপাৰী সিন্ডিকেট পাথৰৰ সিন্ডিকেট বালিৰ সিন্ডিকেট হিলৰ সিন্ডিকেট এই গোটেইবিলাক যে চলি আছে আমাৰ যিবিলাক মাইনিঙৰ কাম চলি আছিল আমাৰ অসমৰ থলুৱা মানুহে কৰি আছিল এইবিলাক আজি তাৰিখত আপোনাৰ ব্ল্যাক লিষ্টেড জেলত থকা গুজৰাটী মানুহে আজি তাৰিখত উদালগুৰিলৈ চাওক কেশাৰৰ কাম কোনে কৰি আছে হিমন্ত বিশ্ব শৰ্মা সবকে বুৰ্বক বুলি ভাবিছে নেকি আমি নেজানো বুলি ভাবিছে নেকি তেওঁ আজি তাৰিখত মেডিকেলৰ সাপ্লাইৰ কাম কোনে কৰি আছে খুদক আজি তাৰিখত 57,000 বিঘা মাটি জনগোষ্ঠীয় বিঘা মাটি আদানী আম্বানীক পানী দৰত দি দিয়া হৈছে অশোক সিংগলে এফালৰ পৰা গোটেই গুৱাহাটী ধাৰাপুৰ চাৰাপুৰ পানী দৰত কণ্ডিশ্যনত মাটি লৈ পেলাই ফ্লেট বনোৱা আৰম্ভ কৰিছে জনগোষ্ঠীয় বেল্টৰ মাটি শ্ৰেণী পৰিৱৰ্তন কৰি তেওঁলোকে অশোক সিংগলৰ কোম্পানী নামত লৈছে খাৰগুৰি গ্ৰীণ বেল্টৰ মাটি খাৰগুলি শ্ৰেণী পৰিৱৰ্তন কৰি কমাৰ্চিয়েল বেল্ট কৰা হৈছে তাত হোটেলৰ কাৰণে কাবাক ব্যৱস্থা কৰিছে চলাহী কথা ক'বলৈ হিমন্ত বিশ্ব শৰ্মাই জেগা পোৱা নাই বুন্দাজান পুতি লৈ পেলাই জয়ন্ত মল্ল ঘৰলৈ ৰাস্তা লৈ গৈছে বন্দা স্কুল য'ত বনাইছে জলাশয় বন্ধ কৰি ৰিণিকিয়ে তাত হেৰি কৰিছে বাগানৰ ভাস্কৰ বৰুৱাক বাগান এৰি দিবলৈ কয় কিমানখন বাগান ৰিণিকি আৰু তেওঁৰ তত্ত্বাৱধানত হস্তগত কৰা হৈছে কথা ক'বলৈ জেগা পোৱা নাই চলাহী কথাৰে অসমত মানুহক হিন্দু মুছলমানৰ কথা কৈ পেলাই এফালৰ পৰা লুণ্ঠন কৰিছে কোভিডৰ সময়ত ব্লু ডাৰ্টৰ যে যিখন এৰোপ্লেনত তেওঁ পিপি কিট আনিছো বুলি কৈছিলে এছেম্বলিটো কেশৱ মহন্তই কৈ দিলে যে আমাৰ কোনো ব্লু ডাৰ্টত পিপি কিট অহা নাই এজন হেল্থ মিনিষ্টাৰ তেতিয়া তেওঁ যদি ভুৱা ফটো এখন ব্লু ডাৰ্টত উঠি পিপি কিট আনিছো বুলি ক'ব পাৰে এইজনক অযোগ্য মুখ্যমন্ত্ৰী একচুৱেলি ঘোষণা কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় ৰেজাউল কৰিম ডাঙৰীয়া ইতিমধ্যে মাফ খুজিছে পিছে আপুনি অসমৰ জনগণক মাফ কেতিয়া খুজিব আপোনালোকৰ লুণ্ঠন ৰাজৰ বাবে যে আজি 30 লাখতকৈও অধিক অসমীয়া শিক্ষিত যুৱক যুৱতী নিবনুৱা হৈ আছে বহুতে বহিৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ মৃতদেহ ঘূৰি অহাৰ উদাহৰণ এইখন অসমতে আমি দেখা পাইছো আপোনাৰ ৰাজতে কংগ্ৰেছ দল সদায় ৰাইজৰ আবেগৰ লগত আছে
কংগ্ৰেছ দলৰ সৎসাহস আছে, কংগ্ৰেছ দলৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ৰেজাউল কৰিম ডাঙৰীয়াক মাফ খুজুৱাইছে। কিন্তু আপুনিতো নিজ মুখেৰে কৈ আছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ সময়ত যে চৰকাৰী চাকৰিৰ নামত অবাধে দুৰ্নীতি হৈছে। একে কথা আমিও কৈ আছো সদায়। কিন্তু সৰ্বানন্দ সোণোৱালৰ দিনত যি চৰকাৰী চাকৰিত দুৰ্নীতি হৈছিলে, সেই দুৰ্নীতি পৰায়ণ বিষয়াসকল আজিওতো মুকলি আকাশৰ তলত আছে। আমিতো ক'তো তেনে একো ৰিপৰ্ট পোৱা নাই যে এইসকল বিষয়া যিসকলে দুৰ্নীতি কৰিছিলে তেওঁলোকক এৰেষ্ট কৰা হৈছে। আপুনিতো সেই দুৰ্নীতি পৰায়ণ বিষয়া তথা মন্ত্ৰী আমোলা যিসকল আছিলে সেইসকলতো আজিও অবাধে ঘূৰি ফুৰিছে। গতিকে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ জনতাক মাফ খুজক। তাৰপিছত এনেদৰে কংগ্ৰেছৰ বিপক্ষে ভুৱা নিউজ প্ৰচাৰত আপুনি লাগি পৰিব। অসমৰ ৰাইজে আপোনাক কংগ্ৰেছৰ বিৰুদ্ধে ভুৱা নিউজ প্ৰচাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী পতা নাছিলে, আপোনাক অসমৰ অভিভাৱক পাতিছিলে। কিন্তু আপুনি অসমৰ অভিভাৱক হোৱাতকৈও আপুনি ৰজাৰ নিচিনাকৈ শাসন শোষণ কৰিবলৈ ল'লে, কেৱল মাত্ৰ নিজৰ ঘৰ পৰিয়ালৰ কথাহে চিন্তা কৰিলে। আপুনি কিন্তু অসমৰ জনগণৰ কথা চিন্তা নকৰিলে। আপোনালোকৰ চৰকাৰৰ দিনতে আপোনালোকৰ নিজ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে চৰকাৰী চাকৰিৰ নামত দুৰ্নীতিত সোমাই পেলাই তেখেতে অকালে মৃত্যুবৰণ কৰিব লগা হৈছিলে। সেই আনকি ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ লগত যিসকল জড়িত হৈ আছিল আপোনালোকৰ দলৰে দুৰ্নীতি পৰায়ণ নেতাসকল, তেওঁলোকো কিন্তু আজি জেলৰ ভিতৰত নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এটা অনাকাংক্ষিত বক্তব্যক লৈ পেলাই আপোনালোকে যেনেদৰে অপপ্ৰচাৰ কৰিলে, অসমৰ ৰাইজে জানে কংগ্ৰেছে সদায় অসমৰ ৰাইজৰ লগত আছে। আপোনালোকে যিমানেই অপচেষ্টা নকৰক কিয়, কংগ্ৰেছক সেৱা প্ৰতিপন্ন কৰিবৰ বাবে অসমৰ ৰাইজে তাৰ প্ৰত্যুত্তৰ আপোনালোকক দিবলৈ সাজু হৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমৰ ভৱিষ্যতৰ লগত আৰু খেলা খেলিব নোৱাৰিব। অসমৰ ৰাইজ ইতিমধ্যে সজাগ হৈছে, সাজু হৈছে আপোনাক বিদায় দিবৰ বাবে।